গুকাত মিছা মাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় লোকক উচ্ছেদ কৰা নাই বুলি মিছা মাতিছে মুখ্যমন্ত্ৰীয়ে খুজে প্ৰতি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জনজাতীয় লোকৰ ভূমিৰ ওপৰত চলাইছে সৰ্বাধিক আক্ৰমণ জনজাতীয় মানুহৰ ভূমিত বুলডোজাৰ চলাই আহিছে হিমন্তৰ চৰকাৰে জনজাতীয় মানুহক উচ্ছেদ কৰি পুঁজিপতিক ভূমি দিছে চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষা দিয়া নাই বৰং পুঁজিপতিক ভূমি দিবলৈ গৈ ভূমিহীনহে কৰিছে খিলঞ্জীয়াক এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰৰ উদঙাই দিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে অসম বিধানসভা বিশেষ এদিনীয়া অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাষণত গুকাত মিছা মাতিছে এই দাবী কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে দিয়া এক বিবৃতিত কয় যে হিমন্ত বিশ্ব শৰ্মাই এক গুকাত মিছা কথা কৈছে বিজেপি চৰকাৰৰ দিনত জনজাতীয় মানুহক কোনো ধৰণৰ উচ্ছেদ কৰা হোৱা নাই বা অনাগত দিনত উচ্ছেদ কৰা নহয় এই কথা গুকাত মিছা কিয়নো 2021 চনত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্ৰমণ হৈছে এডভান্টেজ অসম কাৰ্যসূচীৰ পিছত আদানী আম্বানী জয়শাহ ৰামদেৱৰ স্বাৰ্থত কাৰ্বি আংলং ডিমা হাছাও বিটিআৰ ৰাভা হাছাঙৰ লাখ লাখ বিঘা জনজাতীয় মানুহৰ পৰম্পৰাগত কৃষিভূমি হস্তান্তৰ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে ইয়াৰ বিৰুদ্ধে ৰাইজে প্ৰবল প্ৰতিবাদো অব্যাহত ৰাখিছে লগতে যৌথ সংগ্ৰাম সমিতিয়ে প্ৰশ্ন কৰে যে মিকিৰ বামুণীৰ 277 বিঘা জনজাতীয় মানুহৰ গেৰ ধৰা খেতিৰ ওপৰত কোন চৰকাৰৰ দিনত বুলডোজাৰ চলিছিল কাজিৰঙাৰ 45 বিঘা খেতিমাটিৰ পৰা কোন চৰকাৰৰ দিনত আদিবাসী মানুহক বিতৰিত কৰা হৈছিল এই প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলিমৰ কথা আনি মূল বিষয়টো লঘু কৰে আৰু বিধানসভাটো ইয়াৰ ব্যতিক্ৰম নহল বৰদুৱাৰ বাগানৰ স্যাটেলাইট টাউন প্ৰকল্প আৰু মাটিৰ পত্ৰৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছে যে 1975 চনৰ আগৰ মানুহখিনিক চৰকাৰে পত্তা দিব এটো কেনে ধৰণৰ কথা জনজাতীয় মানুহক জনজাতীয় এলেকাত মাটিৰ পত্তা দিয়াৰ ক্ষেত্ৰত 1975 চনটো কি ধৰণে ধাৰ্য কৰা হল এই বুলিও প্ৰশ্ন কৰে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে ৰাজ্যে দাবী কৰিছে যে ভোগ দখল কৰি থকা সমগ্ৰ মাটিৰ পত্তা পাব লাগে তাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে কৈ আছে কিছুমান বিভাজনকাৰীৰ কথা ভোগ দখলকাৰী ৰাজ্যে কেতিয়া মাটিৰ পত্তা পাব সেই বিষয়েও মুখ্যমন্ত্ৰীয়ে একো স্পষ্টকৈ নকলে তদুপৰি এইখন চৰকাৰৰে তদানীন্তন ৰাজহ মন্ত্ৰীয়ে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাজ্যক মাটিৰ পত্তা দিম বুলি ঘোষণা কৰিছিল আৰু আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে বাগানৰ মাটি চৰকাৰে কিনি লোৱাৰ পিছতহে ৰাজ্যে মাটিৰ পত্তা পাব জিএমডিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ কথাৰ মাজত কোনো মিল নাই বুলিও তেওঁলোকে অভিযোগ কৰিছে অৰ্থাৎ একেখন চৰকাৰৰে বিভিন্ন জনৰ ভিন্ন কথা ইয়াৰ উপৰিও স্যাটেলাইট টাউনশ্বিপ প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ৰাজ্যৰ পক্ষত একো নকৈ বৰং মিছা কথা কোৱাহে দেখা গল ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে স্পষ্টকৈ কয় যে ৰাজ্যৰ দাবী অনুসৰি মুখ্যমন্ত্ৰীয়ে জনজাতীয় আবেষ্টনীৰ বৰদুৱাৰ বাগানৰ স্যাটেলাইট টাউনশ্বিপ প্ৰকল্প সম্পূৰ্ণভাৱে বাতিল কৰাৰ ঘোষণা কৰিব লাগে ভোগ দখলকাৰী ৰাজ্যক মাটিৰ পত্তা দিব লাগে আৰু চাহ বাগানৰ অৱশিষ্ট অঞ্চলৰ ওপৰত নিৰ্ভৰশীল আদিবাসীসকলৰ জীৱন জীৱিকাৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে ইয়াৰ উপৰিও বাগানৰ যিসমূহ খালী ঠাই আছে সেইসমূহত কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ অটুট ৰাখি ৰাভা হাছাঙৰ সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ কাৰণে চৰকাৰী শিক্ষানুষ্ঠান চিকিৎসালয় ব্যৱস্থা কৰিব লাগে জনজাতীয় লোকৰ ভূমি সুৰক্ষাৰ স্বাৰ্থত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ এই দাবীৰ প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানি লয় নে নলয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব নেক্সট ৰিপৰ্ট নৰ্থ ইষ্ট নাও